সকলোৰে নমস্কাৰ। আজি এটা বিশেষ কাৰণত আপোনালোকৰ মাজলৈ আহিব লগা কৰিল। আপোনালোকে হয়তো শুনিছে বা বৰ মুখে মুখে এটা কথা বিয়পিছে যে মই অলপ দিন আগতে যেতিয়া ইটানগৰলৈ গৈছিলোঁ, তো আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ উপমুখ্যমন্ত্ৰী জনমী ডাঙৰীয়াক লগ পাইছিলোঁ। আৰু আমাৰ এই কথোপকথনৰ আমাৰ কথা বতৰাৰ মাজৰ এটা অংশ বোলে কোনোবাই উলিয়াইছে যে মই বোলে ক'লো যে মোক ডেপুটি চিফ মিনিষ্টাৰ ছাৰে কৈছে যে তেওঁক আমাৰ লেকাঙৰ দেউৰী ভাইসকলৰ আৰু আদি ভাইসকলৰ ভোট নালাগে, বিজেপিক তেওঁলোকৰ ভোট নালাগে বুলি। মই প্ৰথমতে স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেনেকুৱা কোনো কথা বতৰা হোৱা নাছিলে। কোনো যিসকল ব্যক্তিয়ে কথাষাৰ উলিয়াইছে তেওঁলোকে হয়তো কথাষাৰ বুজি পোৱা নাই বা তেওঁলোকে বেছিকে বুজি পালে চাগে। মই এটা কথাই ক'ব বিচাৰিছোঁ যে চাওক, যোৱা 25টা বছৰ আমাৰ ডেপুটি চিফ মিনিষ্টাৰ ছাৰ ডাঙৰীয়াই লেকাঙত সেৱা কৰিলে, আপোনালোকে সকলোৱে জানে। আজিৰ লেকাং গঢ়াত তেওঁৰ যি অৰিহণা, তেওঁৰ যি কণ্ট্ৰিবিউশ্যন, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু যোৱা 5টা বছৰো বিজেপি চৰকাৰ অহাৰ পাছত তেওঁ আমাৰ কাৰণে যিখিনি কাম কৰিলে সেয়া কেতিয়াও আমি পাহৰিবৰ আমি নোৱাৰোঁ সেইটো। আৰু তেওঁ সদায় লেকাঙৰ প্ৰতিটো জাতি জনজাতি হওক, সকলো ব্যক্তি, ধনী দুখীয়া, সৰু ডাঙৰ, গাঁও চহৰৰ সকলো ব্যক্তিৰ কাৰণে সদায় থিয় হৈছে। তেওঁ সদায় তেওঁলোকৰ উন্নতিৰ হকে, তেওঁলোকৰ অধিকাৰৰ কাৰণে, আৰু তেওঁ সদায় সকলোকে মৰম কৰে, সকলোকে লগত লৈ চলে। তো এতিয়া কথাটো হৈছে কি, এই কথাষাৰ উলিয়াই কিছুমান ব্যক্তিয়ে ৰাজনৈতিকভাৱে বিৰোধীসকলে এই ফাইদা উঠাব বিচাৰিছে। মই সকলোকে অনুৰোধ কৰিছোঁ, চাওক, 1-1.5 মাহ দিন ৰাজনীতি থাকিব, ইলেকশ্যন থাকিব, তাৰ পাছততো সকলো আমি লেকাংবাসী হৈ একে জেগাত ঘূৰি যাব লাগিব। তো এনেকুৱা কোনো ভাঙোন্মুখী কথা, এনেকুৱা কোনো জাতিৰ মাজত বিভেদ অনাৰ কোনো কথাত আমি ধ্যান দিব নালাগে। এইবোৰ সকলো মিছা, ৰাজনৈতিক ফাইদা ল'বলৈ কথাষাৰ খুব মানুহবোৰে প্ৰচলন কৰিছে। মই জনাব বিচাৰিছোঁ যে আমাৰ এজন বিজেপি কাৰ্যকৰ্তা হিচাপে বা মই গ্ৰাম পঞ্চায়তৰ চেয়াৰপাৰ্চন হিচাপে মই জনাব বিচাৰিছোঁ যে আমাৰ কাৰণে বিজেপিয়ে যিমানখিনি কাম কৰিছে, আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, আমাৰ উপমুখ্যমন্ত্ৰী জনমী ডাঙৰীয়া যিমানখিনি আমাৰ কাৰণে কাম কৰিছে সেয়া কেতিয়াও হোৱা নাছিলে। তো সেইকাৰণে বিজেপিক আমাৰ দুয়োটা জাতিৰ মাজত অলপ বেয়া এটা ছবি আনি কেনে ৰাজনৈতিক ফাইদা ল'বলৈ যি এটা প্ৰচেষ্টা চলিছে, সেইটো আপোনালোকে সফল হ'বলৈ নিদিব। আমাৰ লেকাঙৰ উন্নতিৰ হকে, নামচাই ডিষ্ট্ৰিক্টৰ উন্নতিৰ হকে, অৰুণাচলৰ উন্নতিৰ হকে, বিকশিত ভাৰত আৰু বিকশিত অৰুণাচল বনোৱাৰ, বিকশিত লেকাং বনোৱাৰ, বিকশিত নামচাই বনোৱাৰ যি এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলোৱে যোগদান কৰিব লাগে। এনেকুৱা কোনো উৰা বাতৰিত, এনেকুৱা কোনো মিছা কথাত, এনেকুৱা কোনো আমাৰ মৰম চেনেহ ভাগ কৰাৰ যি প্ৰচেষ্টাৰ আমি কেতিয়াও আগভাগ ল'ব নালাগে। আৰু এই বস্তুটো মই অনুৰোধ কৰিছোঁ, এই বিতৰ্কটো, এই কণ্ট্ৰভাৰ্চিটো ইয়াতে যাতে অন্ত পৰে। আমাৰ মৰম চেনেহ ডেপুটি চিফ মিনিষ্টাৰ ছাৰৰ আমাৰ প্ৰতি যি এটা চেনেহ, যি এটা তেওঁৰ এটা যি আমাৰ সৈতে ভাতৃত্ববোধৰ যি এটা সম্বন্ধ আছে, সেইটো যাতে কেতিয়াও ভাঙি নাযায়, তাৰ বাবে সকলোৱে ধ্যান ৰাখিব লাগে। ডেমক্ৰেটিক ৰাইট হয়, ইলেকশ্যন আহিছে, সকলোৱে নিজৰ নিজৰ হকে ভোট খোজক, আমি একো বেয়া পাব নাই। কিন্তু লেকাঙৰ যি মৰম চেনেহ আছে, আমাৰ লেকাঙৰ প্ৰত্যেকটো জাতি জনজাতিৰ সৈতে ডেপুটি চিফ মিনিষ্টাৰ ছাৰৰ সৈতে আমাৰ যি এটা সম্বন্ধ আছে, সেই সম্বন্ধটো যাতে আপোনালোকে ভাঙিবলৈ চেষ্টা নকৰিব। মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি সকলোৱে বিজেপিৰ হকে থিয় দিওঁ আৰু আমাৰ লেকাংখন আৰু বিকশিত কৰিবলৈ কাৰণে সুজান নামচুমক ভোট দি আমি জয়যুক্ত কৰোঁ। তাৰ বাবে সকলোকে অনুৰোধ কৰিছোঁ। নমস্কাৰ।